নমস্কাৰ আমি আলোচনা কৰিবলৈ লৈছো নৱম শ্ৰেণীৰ গণিত আৰু আজিৰ ক্লাছত আমি ডিসকাস কৰিম নৱম শ্ৰেণীৰ অধ্যায় 2 যেটো আছে বহুপদ ইংৰাজীত যদি আমি ক'বলৈ যাওঁ পলিনোমিয়ালস ঠিক আছে প্ৰথমতে আমি জানি ল'ব লাগিব পলিনোমিয়ালস বা বহুপদনো কি বহুপদ হৈছে বিশেষ ধৰণৰ এক বীজগণিতীয় ৰাশি বহুপদৰ কথা ডিটেইলস আলোচনা কৰাৰ আগতে আমি তিনটা টাৰ্ম জানি ল'ব লাগিব এই তিনটা টাৰ্ম হৈছে চলক সহগ আৰু ধ্ৰুৱক ইংলিশ টাৰ্ম গিটাও মই কৈ দিছো চলকটো কয় ভেৰিয়েবল সহগটো কয় কোএফিচিয়েন্ট আৰু ধ্ৰুৱকটো কয় কনস্ট্যান্ট এটা বহুপদ ৰাশি মই উদাহৰণ দিছো তেতিয়া তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব 2x + 6 ইয়াত এটা কথা মন কৰা এটা আছে নাম্বাৰ 6 নাম্বাৰ 6 ৰ ভ্যালুটো সদায় কনস্ট্যান্ট গতিকে ইয়াক কোৱা হয় ধ্ৰুৱক যেটো ধ্ৰুৱ মানে কনস্ট্যান্ট হেতুকে কোৱা হয় ধ্ৰুৱক এতিয়া বাকি থাকিলে 2 আৰু x x টো কি বুজাইছে এই ৰাশিটোৰ কাৰণে x টো হৈছে চলক কিয় চলক বুলি কয় ইয়াৰ ভ্যালুটো কনস্ট্যান্ট নহয় চলি থাকে বা ভেৰিয়েট কৰে ইয়াৰ ভ্যালুটো x ৰ মান যিকোনো হ'ব পাৰে আমি x ৰ জাগাত 2x + 6 বুলি যদি কওঁ x ৰ জাগাত আমি 2 বহাব পাৰো তেতিয়া কি হ'ব যদি x ৰ মান 2 হয় তেতিয়া কি হ'ব 2x + 6 = কিমান হ'ব 2 * 2 = 4 6 10 যদি x ৰ মান যদি 3 হয় 2x + 6 = কিমান হ'ব 2 * 3 + 6 3 * 2 = 6 6 12 তাৰ মানে কি হৈছে x ৰ মানটো ভেৰিয়েট কৰিব পাৰে ইয়াত আমি 2 বহাইছো ইয়াত আমি 3 বহাইছো x ৰ মানটো ভেৰিয়েট কৰে কনস্ট্যান্ট নহয় হেতু কাৰণে x ক কোৱা হয় চলক x y z এনেকুৱা বিভিন্ন ধৰণে আমি ডিনোট কৰো এনেকুৱা ধৰণৰ টাৰ্ম বিলাকক কোৱা হয় চলক বুলি আৰু চলকৰ লগত যেটো সংখ্যা আছে চলকৰ লগত ইয়াত কি আছে চলকৰ লগত আছে 2 এতিয়া সাপোজ x = 2 যদি 2x বুলি কওঁ আমি 2x বুলি ক'লে কিমান হ'ব 2 পূৰণ 2 3x বুলি ক'লে কিমান হ'ব 3 পূৰণ 2 তাৰ মানে x ৰ লগত যেটো সংখ্যা থাকে সেই সংখ্যাটোৱে এই গুটেই পদটোৰ ভ্যালুটো চেঞ্জ কৰি পেলায় তাৰ মানে 2x বুলি ক'লে যেটো ভ্যালু হ'ব 3x বুলি ক'লে ভ্যালুটো বেলেগ হ'ব তাৰ মানে x ৰ যেটো মান সেই মানটোক ই সহায় কৰে কাৰণে সহগ ইংলিছত ক'বলৈ গ'লে কোএফিচিয়েন্ট তলত মই ক্লিয়াৰলি লিখি দিছো 2x + 6 ইয়াত কি হৈছে x টো হৈছে চলক 2 টো হৈছে সহগ কেলে কয় x ৰ মানটোক ই সহায় কৰিছে 2x বুলি যেটো পদ আছিল এই পদটোৰ ভ্যালুটো এই 2টোৱে কি কৰিছে সহায় কৰিছে গতিকে হেতু সহগ বুলি কয় আৰু যেটো নাম্বাৰ 6 আছে এটো হৈছে ধ্ৰুৱক কনসেপ্টটো ক্লিয়াৰ হৈছে চাগে এতিয়া চাও বহুপদলৈ যাওঁ এতিয়া আমি আকৌ এটা যিকোনো বীজগণিতীয় ৰাশি মই লৈ লৈছো 3x + 5y + 9 এতিয়া চোৱা 3x 5y 9 এই তিনিটা বেলেগ পদ এইকেইটা কি বুলি কয় পদ বুলি কয় এটা পদ এইকেইটা হৈছে এতিয়া যিবিলাক বীজগণিতীয় ৰাশি বা যিবিলাক বহুপদত এটা পদ থাকে এটা হৈছে বহুপদ শব্দটোতে তাৰ অৰ্থটো সোমাই আছে বহুত পদ লগ লাগি কি হৈছে বহুপদ এতিয়া যিবিলাক বহুপদ ৰাশিত মাত্ৰ এটা পদ থাকে সাপোজ আমি 2x বুলি লিখিলো এটো পদ কেটা আছে এটা আছে এটো একপদ ৰাশি 2x + 5y কেটা পদ আছে দুটা আছে এটো দ্বিপদ ৰাশি তেনেকে তিনটা থাকিলে সাপোজ 2x + 5y + 9 আছে ইয়াত কেটা পদ আছে তিনটা আছে এটো ত্ৰিপদ আৰু গুটেইবিলাক একেলগে কি বুলি কওঁ আমি এবিলাক এটা বা তাতকে বেছি পদ থাকা যিবিলাক ৰাশি হেবিলাকক আমি কওঁ বহুপদ ৰাশি এতিয়া দুটা বেলেগ ধৰণৰ মই উদাহৰণ দিম বহুপদৰ চাবাচোন 3x + 9 আৰু এটা উদাহৰণ দিছো 3x +
5y প্লাছ 9 ডিফাৰেঞ্চটো কি আছে ইয়াতে যেটো প্ৰথমটোত চলক অকল x আছে পিছৰটোত কি আছে x আৰু y দুটা বেলেগ বেলেগ ধৰণৰ চলক আছে বা আমি অন্যটা ডিফাৰেন্স উলিয়াব পাৰো ইয়াত দুটা পদ আছে ইয়াত তিনটা পদ আছে প্ৰথম ডিফাৰেন্সটো হৈছে এটো দ্বিপদ ৰাখি এটো হৈছে ত্ৰিপদ ৰাখি ঠিক আছে আৰু সেকেন্ড ডিফাৰেন্সটো কি হৈছে ইয়াতে x টাৰ্মটো আছে ইয়াতে x আৰু y দুটা টাৰ্ম আছে এই যে এটা চলক আছে এটা চলক থকা বিলাকক আমি কি বুলি কব পাৰো এটা চলক বিশিষ্ট বহুপদ বুলি কব পাৰো যিবিলাকক দুটা আছে ইয়াত দুটা আছে x আৰু y এবিলাক কব পাৰো আমি দুটা চলক বিশিষ্ট বহুপদ বুলি ক্লিয়াৰ হৈছে প্ৰথম কথাটো হৈছে ইয়াত দুটা পদ আছে কাৰণে আমি দ্বিপদ বুলি কৈছো সেকেন্ড কথাটো হৈছে ইয়াত দুটা চলক আছে তলৰ যেটো আছে তাত দুটা চলক আছে এটা চলক হৈছে x এটা হৈছে y দুটা চলক থকা কাৰণে আমি এই যেটো বহুপদ ৰাখি ইয়াক কৈছো আমি দুটা চলক বিশিষ্ট বহুপদ ৰাখি বুলি এটা ইম্পৰ্টেন্ট পইণ্ট আছে বহুপদ হ'বলৈ এটা কন্ডিশন ফুলফিল কৰিব লাগিব কন্ডিশনটো হৈছে বহুপদ হ'বলৈ ৰাখিটোৰ চলক বিলাকৰ সূচকটো পূৰ্ণ সংখ্যা হ'ব লাগিব চলকবোৰৰ সূচক পূৰ্ণ সংখ্যা হ'বই লাগিব এটা উদাহৰণ দিলে তোমালোকে ক্লিয়াৰ হ'ব x to the power of -2 plus 3y এটো বহুপদ হয় নে এটো বহুপদ নহয় কেলে নহয় যেটো সূচক যেটো পাৱাৰ আছে পাৱাৰটো কি আছে ইয়াতে -2 -2 থকাৰ কাৰণে কি হ'ব এটো বহুপদ নহয় কাৰণ পূৰ্ণ সংখ্যা নহয় -2 অখণ্ড সংখ্যা হয় কিন্তু পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যা হোৱাটো বাঞ্ছনীয় অন্য এটা উদাহৰণ দিছো x plus 1 by x এটো নহয় এটো কিয় নহয় 1 by x তো আমি কেনেকৈ লিখিব পাৰো x to the power of -1 তাৰ মানে সূচকটো কি আছে -1 আছে সূচকটো যদি পূৰ্ণ সংখ্যা নহয় তেতিয়া হলে আমি কি ক'ব পাৰো এটো বহুপদ নহয় সাপোজ এটা সংখ্যা দিছো 9 এটো বহুপদ হয় নে 9 মানে কি আমি লিখিব পাৰো 9 into x to the power of 0 কাৰণ x to the power of 0 is equal to 1 হয় নে গতিকে সূচকটো কি আছে ইয়াত সূচকটো কি আছে শূন্য আছে শূন্যটো পূৰ্ণ সংখ্যা হয় গতিকে 9 টো এটা বহুপদ ৰাখি হয় এটো বহুপদ ৰাখি বুলি আমি ক'ব পাৰো এতিয়া সূচক পঢ়াৰ লগতে আনটা কথা শিকিম আমি বহুপদৰ মাত্ৰা পঢ়িম এতিয়া বহুপদৰ মাত্ৰা মানে কি এটা বহুপদৰ চলকসমূহৰ যেটো সৰ্বোচ্চ ঘাত হেতুকে বহুপদৰ মাত্ৰা বুলি কয় মাত্ৰা বুলি ক'লে আমি ইংলিছত ক'বলৈ গ'লে ডিগ্ৰী এটা উদাহৰণ দিছো মই 3x square plus 2x ইয়াত চোৱা ইয়াত x ৰ ঘাত কি আছে 2 ইয়াত x ৰ ঘাত কি আছে একো নাই মানে 1 আছে বুলি আমি দেখাব পাৰো সৰ্বোচ্চ ঘাত কি x ৰ সৰ্বোচ্চ ঘাতটো হৈছে 2 সৰ্বোচ্চ ঘাত কি হৈছে 2 গতিকে এই যেটো বহুপদ ৰাখি তাৰ মাত্ৰাটো কিমান হ'ব মাত্ৰাটো হ'ব 2 অন্যটা উদাহৰণ দিছো 2y cube plus y square plus 3 এটো এটা বহুপদ ইয়াত চোৱা 2y cube ইয়াত কি আছে মাত্ৰাটো আছে 3 মাত্ৰা নহয় ঘাতটো আছে 3 ইয়াত y এর ঘাত আছে 2 ইয়াত কি আছে একো নাই মানে y to the power of 0 আছে বুলি আমি দেখাব পাৰো গতিকে সৰ্বোচ্চ ঘাতটো কি আছে ইয়াত সৰ্বোচ্চ ঘাত আছে 3 গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব মাত্ৰা হ'ব 3 ঠিক আছে এতিয়া মাত্ৰা যিবিলাক বহুপদ ৰাশিৰ মাত্ৰাটো 1 থাকে মাত্ৰাটো 1 থাকিলে সেইবিলাকক আমি কওঁ ৰৈখিক বহুপদ বুলি কওঁ যিবিলাকৰ মাত্ৰাটো 2 সেইবিলাকক আমি কওঁ দ্বিঘাত বহুপদ বুলি কওঁ যদি মাত্ৰাটো 3 থাকে আমি কম ত্ৰিঘাত এনেকৈ আগবাঢ়ি গৈ থাকিব
ঠিক আছে এতিয়া দ্বিঘাত ত্ৰিঘাতটো তোমালোকে বুজি পাইছা দুটা থাকিলে দ্বিঘাত তিনিটা থাকিলে ত্ৰিঘাত ৰৈখিক বুলি কিয় কয় সেইটো তোমালোকৰ প্ৰশ্ন আহিব পাৰে ৰৈখিক বুলি কিয় কয় মই সেইটো কৈ আছোঁ এটা উদাহৰণ দিছোঁ মই ৰৈখিক বহুপদ এটাৰ উদাহৰণ দিছোঁ 2x + y এইটো এটা ৰৈখিক বহুপদ কিয় কাৰণ ইয়াত সৰ্বোচ্চ ঘাতটো কি আছে 1 আছে 2x মানে কি 2x to the power of 1 আমি তেনেকৈ ক'ব পাৰোঁ x ৰ ঘাতটো 1 আছে y ৰ ঘাতটো 1 আছে গতিকে এটো কি বুলি ক'ব পাৰোঁ আমি ৰৈখিক তাৰ মানে মাত্ৰাটো কি হয় এই বহুপদ ৰাশিটোৰ মাত্ৰাটো হৈছে 1 এটা ৰৈখিক বুলি কিয় কওঁ সাপোজ 2x + y = আমি z বুলি ধৰি ললো এটো এটা সমীকৰণত কনভাৰ্ট হৈ গ'ল এই যেটো সমীকৰণ পালো আমি এই সমীকৰণটো যদি আমি গ্ৰাফ পেপাৰত বহাও গ্ৰাফ পেপাৰত বহালে কি হ'ব আমি এডাল ষ্ট্ৰেট লাইন পাম সৰল ৰেখা পাম সৰল ৰেখা পোৱাৰ কাৰণে এটো কোৱা হয় ৰৈখিক সমীকৰণ আৰু যেটো বহুপদ ৰাশি পাইছিলো আমি যেটোৰ মাত্ৰাটো 1 সেইবিলাক বহুপদ ৰাশিক আমি কওঁ ৰৈখিক বুলি ক্লিয়াৰ হৈছে পিছৰ ক্লাছত তোমালোকে ডিটেইলছ বিলাক পাবা কেনেকৈ গ্ৰাফত বহাব লাগে এটা ৰৈখিক সমীকৰণ সেইবিলাক পিছৰ ক্লাছত পাবা কিন্তু ৰৈখিক বুলি কিয় কয় মই সেইটো বুজালো সিম্পলি গতিকে বুজি পালা কিয় ৰৈখিক বুলি কয় এটা কি পালো আমি মাত্ৰা যদি 1 হয় সেইবিলাকক কোৱা হয় ৰৈখিক বুলি যদি মাত্ৰা 2 হয় সেইবিলাকক কোৱা হয় দ্বিঘাত বুলি 3 থাকিলে ত্ৰিঘাত বুলি কোৱা হয় গতিকে আজি ক্লাছত আমি কি পঢ়িলো প্ৰথম কথাটো পঢ়িলো আমি বহুপদ বুলি বহুপদ কি হয় বহুপদ হৈছে এক বিশেষ ধৰণৰ বীজগণিতীয় ৰাশি বহুপদ হ'বলে এটা আমি ইম্পৰ্টেন্ট কন্ডিশন পাইছিলো কি পাইছিলো যে ৰাশিটোৰ যিবিলাক চলক বিলাক কি আছিল x y এইবিলাক টাৰ্ম আছিল চলক বিলাকৰ যিবিলাক সূচক সাপোজ x² y³ ইয়াত সূচকটো কি আছে 2 ইয়াত আছে 3 এই সূচক বিলাক কি হ'ব পূৰ্ণ সংখ্যা হোৱাটো বাঞ্ছনীয় যদি পূৰ্ণ সংখ্যা নহয় তেতিয়াহলে সেই ৰাশিটো আমি বহুপদ বুলি ক'ব নোৱাৰো আৰু কি পঢ়িলো আমি যিবিলাকত এটা ধৰণৰ মাত্ৰ চলক থাকে সাপোজ এটাত আছে 2x² + 3x + 5x³ ইয়াত কি আছে অকল x টাৰ্মটো আছে চলক অকল x টাৰ্ম আছে সবতে x আছে এটো আমি কি কওঁ এটা চলক বিশিষ্ট বুলি এটা চলক বিশিষ্ট যদি ইয়াত xy টাৰ্ম দুটা আহি যায় 2x + 3y ইয়াত xy টাৰ্ম দুটা আছে এটো আমি কি বুলি কম এটো কম দুটা চলক বিশিষ্ট এটো হৈছে দুটা চলক বিশিষ্ট আৰু আমি কি পঢ়িলো চলক সহগ আৰু ধ্ৰুবক সাপোজ ইয়াত এটা 9 আছে 2 3 এইকেইটা হৈছে সহগ xy টো হৈছে চলক আৰু যেটো 9 পাইছিলো আমি 9 টো হৈছে ধ্ৰুবক ক্লিয়াৰ হৈছে মই এবাৰ সমুকে এবাৰ ৰিভিজন নিচিনা কৰিছো বহুপদৰ মাত্ৰা পাইছিলো বহুপদৰ মাত্ৰা মানে কি পাইছিলো আমি সাপোজ 2x² + 3x ইয়াত সৰ্বোচ্চ ঘাতটো কি আছে x ৰ সৰ্বোচ্চ ঘাত আছে 2 গতিকে এই বহুপদ ৰাশিটোৰ মাত্ৰা হ'ব 2 ঠিক আছে যিবিলাক বহুপদৰ মাত্ৰা 1 সেইবিলাক কোৱা হয় মাত্ৰা 1 থাকিলে কোৱা হয় ৰৈখিক মাত্ৰা 2 থাকিলে কোৱা হয় দ্বিঘাত মাত্ৰা 3 থাকিলে কোৱা হয় ত্ৰিঘাত গতিকে আজি ক্লাছটোত আমি এখিনিয়ে পঢ়িলো নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ যেটো অনুশীলনী আছে সেই অনুশীলনটো ডিসকাস কৰিম গতিকে কিবা যদি নুবুজা থাকে তোমালোকে ভিডিওটোৰ তলত কমেন্ট কৰিবা মই নেক্সট ক্লাছত বুজাই দিম ধন্যবাদ